নমস্কাৰ, মই অমল। আপোনালোক সকলোকে আমাৰ চেনেল ASGK লাৰ্ণিঙলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসম হিষ্ট্ৰী পাৰ্ট 2ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহকচোন আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যন, ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী, অনন্ত কন্দলী, ৰঘুদেৱ, হেম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অনন্ত কন্দলী। নেক্সট কুৱেশ্যন নম্বৰ 2, নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? ৰালফ ফিটছ, লৰ্ড ৰিপন, ভাইচৰয় লৰ্ড কাৰ্জন। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ৰালফ ফিটছ। নেক্সট কুৱেশ্যন নম্বৰ 3, পুৰুষোত্তম বিদ্যাবাগীশে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি আছিল? ৰামায়ণ, মহাভাৰত, ৰত্নমালা ব্যাকৰণ, প্ৰহ্লাদ চৰিত্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ৰত্নমালা ব্যাকৰণ। নেক্সট কুৱেশ্যন নম্বৰ 4, কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? 1580 খ্ৰীষ্টাব্দত, 1581 খ্ৰীষ্টাব্দত, 1540 খ্ৰীষ্টাব্দত, 1590 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1581 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন নম্বৰ 5, কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল? মংগোলীয়, গাৰো, আহোম, কছাৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল মংগোলীয়। নেক্সট কুৱেশ্যন নম্বৰ 6, কছাৰীসকলৰ শেষৰজন ৰজা কোন আছিল? গোবিন্দ চন্দ্ৰ, দুৰ্লভ নাৰায়ণ, চন্দ্ৰধ্বজ, নৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল গোবিন্দ চন্দ্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল মাধৱ কন্দলী। নেক্সট কুৱেশ্যন নম্বৰ 8, চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? বিচাৰপত্ৰিকা, নৰনাৰায়ণ, গোবিন্দ চন্দ্ৰ, চন্দ্ৰধ্বজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিচাৰপত্ৰিকা। নেক্সট কুৱেশ্যন নম্বৰ 9, যশনাৰায়ণৰ আন এটা নাম কি আছিল? শত্ৰুদমন, শক্তি, নাশ, ক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব শত্ৰুদমন। নেক্সট কুৱেশ্যন নম্বৰ 10, আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? তাম্ৰধ্বজ নাৰায়ণ, নৰনাৰায়ণ, দুৰ্লভ নাৰায়ণ, চক্ৰধ্বজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল তাম্ৰধ্বজ নাৰায়ণ। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন নম্বৰ 11, কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? 1520 চনত, 1570 চনত, 1523 চনত, 1540 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1523 চনত। নেক্সট কুৱেশ্যন নম্বৰ 12, চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল? ক ধুবুৰী, খ চৰাইদেউ, গ শদিয়া, ঘ যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ল শদিয়া। নেক্সট কুৱেশ্যন নম্বৰ 13, কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়? নীতিপাল, ধীৰ নাৰায়ণ, নৰনাৰায়ণ, চুকাফা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল নীতিপাল। নেক্সট কুৱেশ্যন নম্বৰ 14, প্ৰাচীন কামৰূপত হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰা ৰজাজনৰ নাম কি আছিল? ভাস্কৰ বৰ্মন, নৰনাৰায়ণ, চক্ৰধ্বজ সিংহ, বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 15, ৰামানন্দৰ প্ৰধান শিষ্য কোন আছিল? কবিৰ, মাধৱদেৱ, অনন্ত কন্দলী, মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল কবিৰ। নেক্সট কুৱেশ্যন নম্বৰ 16, অসমত মানৰ আক্ৰমণ কিমান চনত হৈছিল? 1825 চনত, 1820 চনত, 1840 চনত, 1821 চনত। বন্ধুসকল, এই প্ৰশ্নটিৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাবচোন। পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক এটা কৰি দিব। ধন্যবাদ।